এই যে চাৰিজনী বিয়া কৰা যে পাৰ্মিশ্যনটো দিছে কি কণ্ডিশ্যনত দিছে যদি আপুনি সিহঁতক মেইনটেইন কৰিব পাৰে ইকুৱেলি যদি নোৱাৰে এজনী কৰক আৰু যদি এজনী কৰাৰো কেপাচিটি নাই কি কৈছে আপুনি বিয়া নাপাতিব আৰু আপুনি আপোনাৰ ছেক্সুৱেল আৰ্জটো কণ্ট্ৰল কৰাৰ কাৰণে আপুনি ফাষ্টিং থাকক গোটেই বছৰ ফাষ্টিং থাকক এইবিলাক কথাটো নকয় কোনোৱে হাদিছৰ কথা এটা ডেকা ল'ৰা গৈ পেলাই ক'লে যে মই ছেক্সুৱেল আৰ্জটো কণ্ট্ৰল কৰিব নোৱাৰোঁ আৰু এতিয়া মই মানে কোনোবা এজন মহিলাৰ লগত অবৈধ সম্পৰ্ক কৰিব নোৱাৰোঁ মই এতিয়া বিয়া কৰিব খুজিছোঁ হলি প্ৰফিটক গৈ ক'লে তো হলি প্ৰফিটে ক'লে তোমাৰ ফাইনেন্সিয়েল কেপাচিটি আছে নে কৈছে নাই কৈছে তুমি তেতিয়াহ'লে ৰোজা ৰাখা ফাষ্টিং কৰা যেতিয়ালৈকে তুমি ফাইনেন্সিয়েলি কেপেবল হৈ নোযোৱা বিয়া নাপাতা কোৰাণত স্পেচিফিকেলি কোৱা আছে যে তুমি দুজনী তিনিজনী বা চাৰিজনীলৈ বিবাহ কৰিব পাৰিবা কিন্তু তুমি যদি ভাবা ইয়াতো কণ্ডিশ্যন দিছে সেইটো পাৰ্মিছেবল এইটো মেণ্ডেটৰী কম্পালচৰি নহয় বস্তুটো ৱৰ্ডিং চিনি বুজি ল'ব সেইটো আপোনাক এলাউ কৰিছে কোৰাণে এলাউ কৰিছে দুজনী তিনিজনী বা চাৰিজনী এলাউ কৰিছে এইটো আপোনাক বাধ্যতামূলক কৰা নাই যে কৰিবই লাগিব আকৌ তাত কণ্ডিশ্যন দিছে কিন্তু তুমি যদি ভাবা যে তুমি এই মহিলাগৰাকীকেইজনীৰ মাজত সমসাময়িক বিচাৰ কৰিব নোৱাৰা তেতিয়াহ'লে তুমি এজনীয়ে বিয়া কৰা কোনো দিশত এইবিলাক আচলতে সমাজত এটা বিক্ৰিয়া বিয়পাবৰ বাবে হিন্দু মুছলমান ৰাজনীতি কৰাৰ বাবে কোনো এছামে এই ধৰণৰ কিছুমান পন্থা হাতত লৈছে নেকি যে হিন্দুসকলে গো মাতাক পূজা কৰে আৰু সেইবাবে গো হত্যাক টাৰ্গেট কৰি লৈ পেলাই গৰুকে কোৰবানী দিয়াৰ সিদ্ধান্ত লৈছে নেকি আজি দেখিবলৈ পোৱা গৈছে প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াই কিছুমান বিস্ফোৰক মন্তব্য কৰিছে তেওঁ কৈছে যে পুলিচকে লাগিলে কোৰবানী দি দিম যদি গৰু হত্যাত বাধা দিয়ে কোৰবানী ঈদটো আৰু গৰুলৈ কোনো সম্পৰ্ক নাই বস্তুটো অলপমান এইটো টেকনিকেল কথা এই আইনৰ জেগাত কোৰবানী ঈদ কোৰবানীৰ জেগাত আৰু গো হত্যাৰ জেগাত কিন্তু এই কোৰবানী ঈদ আৰু গো হত্যাৰ কোনো ৰিলেশ্যন নাই গৰুটোক লৈ পলিটিক্স মুছলমানক কোৰবানী গৰু কোনো ৰিলেশ্যন নাই মইতো বাৰে বাৰে কৈ আছোঁ এইটো কেৱল অকল মানে পলিটিকেল বেনিফিট একচাম মানুহৰ পলিটিকেল বেনিফিটটোৰ কাৰণে এইবিলাক কৰি আছে আৰু ধৰ্মলৈ পলিটিক্স কৰাটো একদম সহজ কাম ধৰ্মটো যিহেতু আৱেগৰ লগত জড়িত হৈ থাকে কোনোবাই কাৰোবাৰ ধৰ্মৰ কথা বেয়াকৈ ক'লে আন ধৰ্মৰ মানুহ আৱেগিক হৈছে আৱেগিক হ'লে পলাৰাইজ হৈ যায় ঠিক তেনেদৰে এইটো চবৰে এটা অপজিট ৰিয়েকশ্যন থাকে তো সেইকাৰণে ধৰি লওক এই গৰুটো লৈ যিহেতু হিন্দুসকলে এইটো পূজা কৰে এই গৰু কাটিছে বুলি ক'লে অট'মেটিকলি হিন্দু মানুহখিনি ইম'চনেল হৈ যাব বা আৱেগিক হৈ যাব এইবিলাক বস্তু কৰিলে মানে পলিটিচাইজ হয় ভোট পলাৰাইজেশ্যন হয় পপুলাৰিটি পোৱা যায় এইবিলাক বস্তুৰ পৰা বিৰত থাকিব লাগে আৰু গৰু লাগে আমি কোৰবানী নকৰোঁ চিম্পল কথা নকৰোঁ কোৰবানী আমি বেলেগ জন্তু কৰিম আমি কোৰবানীটোহে কৰিব লাগে যিটো লিভ ইন ৰিলেশ্যনশ্বিপ এই টপিকটো যদি যাওঁ আজি কেইদিনমানৰ পূৰ্বে খুব এই টপিকটো একদম হাহাকাৰ লগাইছে অসমত বহুতে কৈছে যে এজন প্ৰাপ্তবয়স্ক লোকে লিভ ইন ৰিলেশ্যনশ্বিপত থাকিব পাৰে বা এগৰাকী যুৱতীৰ সৈতে বা যুৱকৰ সৈতে এই ক্ষেত্ৰত আচলতে UCCখন অনাক লৈ পেলাই মই কৈছোঁ যিহেতু বহু সময়ত বহুকেইজনেই বিতৰ্কিত মন্তব্য কৰি থাকে যে এই ক্ষেত্ৰত এই টপিকটো মুছলমানসকলে একচেপ্ট নকৰে বুলি কি ক'ব এই ক্ষেত্ৰত ইছলামিক এইটো এনকাৰেজ নকৰে বা হেৰি নকৰে লিভিং ৰিলেশ্যন সেইকাৰণে কৈছোঁ তুমি নিকাহ কৰি লোৱা সমাজত স্বীকৃতি দিয়া অবৈধ কামৰ পৰা বাচি থাকা সম্পত্তিৰ অধিকাৰ দিয়া সেইটোৱে কথা আৰু অলৰেডি সুপ্ৰিম কোৰ্টো সেইখিনিয়ে কৈছে যে লিভ ইন কৰিলে যদি সন্তান সন্ততি তুমি ৰিকগনিশ্যন দিব লাগিব তুমি ক'ৰবাত গ'লে তুমি ID হেৰি কৰিব লাগিব চাৰ্টিফিকেট দিব লাগিব যে উই আৰ লিভিং টুগেডাৰ কি বাল্য বিবাহটো বাৰে বাৰে ক'ব বিচাৰে যে মুছলমান ধৰ্মৰ লোকে বাল্য বিবাহ বেছিকৈ কৰে বুলি কি ক'ব এই ক্ষেত্ৰত প্ৰথম কথা হৈছে বাল্য বিবাহটো মানে আমাৰ ইছলামত বাল্য বিবাহ বুলি স্পেচিফিক নাই এট দ্য এজ অফ পিউবাৰ্টি বুলি আছে প্ৰাপ্য বয়স কোনো বয়স নিৰ্ধাৰিত কৰা নাই প্ৰাপ্য বয়স প্ৰাপ্য বয়সৰ সময়ত বিবাহ কৰিব দিছে প্ৰাপ্য বয়সটো 18 বছৰ হ'ব পাৰে 21 বছৰ হ'ব পাৰে বা তাৰ তলৰো হ'ব পাৰে মুছলমান হ'লে যে চাৰিজনী বিয়া কৰিব লাগিব কোৰাণত এইটো কথা কোৱা নাই কোৰাণত সেইটোকে মই সুধিব বিচাৰিছোঁ সমাজত মানে সেইটোকে ভাবি থাকে এইটো একদম ভুল ব্যাখ্যা এইটো আৰু যিসকলে আপোনাৰ এইটো ব্যাখ্যা কৰিছে ভুল ব্যাখ্যা আপোনালোকে কোৰাণখন পঢ়ি ল'ব যিসকলে আইন বনাইছে আইন বনোৱা মানুহখিনি কোৰাণখিনি আপোনাৰ কোৰাণখন পঢ়ি ল'ব এইটো টোটেল কেৱল মুছলমানক টাৰ্গেট কৰি কোৰাণৰ অপব্যাখ্যা কৰি এইবিলাক কথা আনি আছে আমিতো কেতিয়াও ছাপোৰ্ট নকৰোঁ ভুল ধাৰণা কিছুমান হৈ আছে এইবিলাকৰ পৰা আচলতে আমাৰ সাম্প্ৰদায়িক দিশত বহুত
বেয়া প্ৰভাৱ একচাম মানুহ পৰিছে মুনাফা হৈ আছে, পলিটিকেল মুনাফা হৈ আছে হিন্দু কক এচামৰ। মুছলমান কক একচাম মানুহ পলিটিকেল মুনাফা হৈ আছে। মুনাফা হৈ আছে, হয়। নমস্কাৰ, মই অস্মিতা ভূঞা। আৰু যিহেতু ঈদলৈ মাজত মাত্ৰ 2 দিন বাকী আছে আৰু ঈদৰ এই প্ৰাক্ষণত দেখিবলৈ পোৱা গৈছে গো মাতাক কুৰবানী দিয়াক লৈ বিভিন্ন দিশত আচলতে বিতৰ্কৰ সৃষ্টি হৈ আছে। কোনোৱে যদি সমৰ্থন কৰিছে, কোনোৱে বিতৰ্ক কৰিছে। গতিকে এই গো হত্যা, গৰু কুৰবানী দিয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন UCCৰ আইনৰ পৰা আৰম্ভ কৰি বিভিন্ন আচলতে টপিক আছে, বিষয়বস্তু আছে, যিবোৰ আমাৰ সমাজত এতিয়া সম্পূৰ্ণৰূপে এটা বেয়া দিশলৈ ঠেলি দিয়া হৈছে। যি হিন্দু মুছলিমৰ ৰাজনীতি, এই ৰাজনীতিটো আচলতে এই ধৰণৰ কিছুমান বিষয় ইমানেই উদ্ভৱ হৈছে, যাৰ বাবে আচলতে আমাৰ সাধাৰণ ৰাইজৰ মাজত হাহাকাৰৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আৰু সেইবাবে এই ধৰণৰ টপিকবিলাকৰ ওপৰত কিছুমান সঠিকভাৱে বিশ্লেষণ কৰিবলৈ বা ব্যাখ্যা কৰিবলৈ বা এই বিষয়ে সঠিকভাৱে জানিবলৈ এই আইনখন আচলতে কি হয়, কি কি নিয়ম আছে, এই ধৰণৰ সকলো কথা বিতংভাৱে জানিবলৈ আজি আমাৰ মাজত আছে সকলোৰে পৰিচিত জ্যেষ্ঠ অধিবক্তা তথা আইনজীৱী জুনিত খালিদ ডাঙৰীয়া। স্বাগতম জনাইছোঁ। নমস্কাৰ। হয়, আচলতে মই প্ৰথমে আজি কুৰবানী ঈদৰ পৰা আৰম্ভ কৰোঁ, যিহেতু আমাৰ ঈদলৈ মাজত মাত্ৰ কেইটামান দিন, 2 দিন বাকী আছে। আৰু এই ঈদৰ প্ৰাক্ষণত আচলতে চৰকাৰৰ যি ঘোষণা বা তাৰ মাজতে মুছলমান সমাজৰ মাজত যি বিতৰ্কৰ সৃষ্টি হৈছে, ইতিমধ্যে গমেই পাইছে যে এখন আইন আছে পশু সুৰক্ষা, যি পশুধন সুৰক্ষা আইন, সেই আইনখন 2021 চনত পুনৰ এবাৰ কাৰ্যকৰী হোৱাৰ পিছতেই কিছুমান নতুন নিয়মক লৈ আকৌ তোলপাৰ লগাইছে। বাৰে বাৰে চৰকাৰে কৈছে যে গো হত্যা কৰিব নোৱাৰিব, গৰু কুৰবানী দিব নোৱাৰিব। তেনে ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে এচাম মুছলমান লোকসকলে জাঙুৰ খাই উঠিছে, সাধাৰণ লোকসকল জাঙুৰ খাই উঠিছে, সামাজিক মাধ্যম খুলিবই নোৱাৰে। গো হত্যাক লৈ এক প্ৰকাৰ বিতৰ্কৰ মূল বিষয়বস্তু হৈ পৰিছে। যিহেতু কুৰবানী ঈদলৈ মাজত মাত্ৰ 2 দিন, এই মুহূৰ্তত আপুনি এগৰাকী জ্যেষ্ঠ অধিবক্তা হিচাপে এই গো হত্যা আইনখনক লৈ কি ক'ব? চাওক, প্ৰথম কথা হৈছে এই মানে গো হত্যা আইন যিটো আছে দ্য কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট 2021, এইখন 1950ৰ এক্ট হয়। আকৌ এই বৰ্তমান চৰকাৰে আহি পেলাই এখন এমেণ্ড কৰি পেলাই আকৌ নতুনকৈ ইমপ্লিমেণ্ট কৰিছে। কাৰণ আজিৰ আইন নহয়, 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথা, তাত কিছুমান মানে পশুধনটো কেনেকৈ আমি মানে এইবিলাক কেনেকৈ প্ৰিজাৰ্ভ কৰিব পাৰোঁ, কেটেল প্ৰিজাৰ্ভেশ্যন কৰিব পাৰোঁ, সেইটো লৈ পেলাই বেছি এমফেচিছ কৰিছে। আৰু কেইটামান এক্সেপশ্যনৰ বাহিৰে ধৰি লওক প্ৰায় সংখ্যক আমি দেখা পাওঁ যদি আইনখন চাওঁ যে এই গো হত্যাটো এইটো বন্ধ কৰাৰে এখন উদ্দেশ্য, মেইন আইনখনৰ উদ্দেশ্য। এতিয়া কুৰবানী ঈদৰ সংক্ৰান্তত ধৰি লওক এই আইনখন বাৰে বাৰে আহে, কুৰবানী ঈদ অহাৰ লগে লগে এটা ইছ্যু হয়। মই এটা ক্লিয়াৰিফিকেশ্যন আপোনালোকক দিব খুজিছোঁ যে কুৰবানী ঈদটো আৰু গৰুলৈ কোনো সম্পৰ্ক নাই। আপুনি বস্তুটো অলপমান এইটো টেকনিকেল কথা। এই আইনৰ জেগাত কুৰবানী ঈদ কুৰবানীৰ জেগাত আৰু গো হত্যাৰ জেগাত, কিন্তু এই কুৰবানী ঈদ আৰু গো হত্যাৰ কোনো ৰিলেশ্যন নাই। এই দুটা বস্তু সদায় এটা মানে ইপিঠি সিপিঠি কৰি দেখায়। এটা মুছলিম মানুহখিনিক এটা এইটো লৈ পেলাই মানে এটা আউটৰেজ হয়, তুচ্ছ তাচুল্য হয়, মাৰপিট হয়, মব লেঞ্চিং হয় আপোনাৰ গো হত্যাক লৈ পেলাই। কিন্তু কুৰবানী ঈদত গো হত্যা মানে আপোনাৰ গৰুৰ লগত কোনো ৰিলেশ্যন নাই। মানে কুৰবানীটো হৈছে যে এটা ধৰি লওক এইটো এটা মহান ছেক্ৰিফাইচ, মানে এইটো যদি হিষ্ট্ৰীত যায়, আমাৰ যিজন ইব্ৰাহিম এজন নবী আছিলে, এইজন নবীক আকৌ জিউছখিনিও মানে, খ্ৰীষ্টানছখিনিও মানে, আৰু আমি মুছলিমছখিনিও মানো। তেখেতৰে চব উত্তৰ অধিকাৰী, জিউছৰ জেছাছ ক্ৰাইষ্ট কওক, ম'ছেছ কওক, আৰু আমাৰ হলি প্ৰফিটৰ কথা কওক, তেখেতৰ উত্তৰ অধিকাৰী। তেখেতক এবাৰ আল্লাই ক'লে যে নিজৰ সন্তানটো তুমি কুৰবানী কৰা। এইটো পৰীক্ষা ল'লে, আৰু আল্লাইটো কেতিয়াও নিবিচাৰে যে নিজৰ মানে তেতিয়া তেখেতে ক'লে ঠিক আছে। ল'ৰাজনক ক'লে, ল'ৰাজনে ক'লে ঠিক আছে, তুমি আল্লাই যদি এইটো তোমাৰ অৰ্ডাৰ কৰিছে, মই সেইটোৰ কাৰণে ৰেডি আছোঁ। ল'ৰাটোৱে ক'লে খালি তুমি যেতিয়া মোক যেতিয়া কুৰবানী কৰিবা, মোক পিছমোৱা কৰি ল'বা, কাৰণ মোৰ মুখখন দেখিলে তুমি ইম'চনেল হৈ যাবা। তো সেইখিনি পৰ্যায়লৈ গ'ল, কিন্তু আল্লাই পৰীক্ষাহে ল'ব আছিলে। তেখেত সেই গৰুটো আঁতৰাই পেলাই ডুম্বাটো দিলে। সেই যে ছেক্ৰিফাইচটো তেখেতে কৰিব খুজিলে, এই বস্তুটোৱে ধৰি লওক এই কুৰবানীটো, সেই এজন মানুহে আল্লাহৰ কাৰণে ইমান ডাঙৰ ছেক্ৰিফাইচ এটা কৰিব গৈছিলে, পৰীক্ষাত পাছ হ'ল। তো আল্লাই ক'লে যে তুমি আজি যিটো কাম কৰিলে, এইটো পৃথিৱী থকালৈকে এই দিনটোত, এই সময়খিনিত প্ৰত্যেক মানৱে এইটো কৰিব। তাৰে এইটো মানে আপোনাৰ ৰিমেম্বাৰেঞ্চ এই ছেক্ৰিফাইচটো,
এই যে ইব্ৰাহিম নবী এইটো ছেক্ৰিফাইচ টু ৰিমেম্বাৰেঞ্চ আৰু এইটো ধৰি লওক গৰুটোৰ লগত কোনো কানেকশ্যন নাই দেই কুৰবানী মই আপোনাক বাৰে বাৰে কৈ আছোঁ গৰুটো এটা পাৰ্মিচেবল এনিমেল হয় জাষ্ট মানে ধৰি লওক যেনেকৈ ছাগলী হয় ডুম্বা হয় ম'হ হয় উট হয় গৰু হয় ঠিক আছে এতিয়া এইকেইটা পাৰ্মিচেবল মানে আমি ইছলামক যিটো কওঁ জাইজ বুলি জাইজ এইকেইটাক আমি কুৰবানী কৰিব পাৰোঁ এতিয়া গৰুটো তাৰ ভিতৰত এটা আৰু গৰুটোত ধৰি লওক আমাৰ ইয়াত প্ৰচলন কিয় গৰুটো সহজভাৱে এভেইলেবল হয় আৰু এটা গৰুত ধৰি লওক 7জন মানুহ পাৰ্টিচিপেট কৰি কুৰবানী কৰিব পাৰে এতিয়া এটা ঘৰত যদি 5টা কুৰবানী আছে এটা গৰু দি পেলাই সেই 5টা কুৰবানী হৈ যায় কিন্তু ছাগলীত নোৱাৰে ছাগলীত এটাই মানুহ পাৰিব এতিয়া 5টা ছাগলী আনিব লাগিব এইবিলাক সুবিধাৰ কাৰণে এতিয়া ছাপ'জ যদি নাই গৰুতে নকৰোঁ আমি কুৰবানীটো কৰাটোহে উদ্দেশ্য গৰুকেই যে কুৰবানী কৰিবলৈ কথা নাই নাই কোনো কথা নাই গৰুটো উদ্দেশ্য নহয় কুৰবানী কৰাটো উদ্দেশ্য এইখিনিতে এটা প্ৰশ্ন মনলৈ আহিছে এই যিটো আচলতে গৰু কুৰবানী কৰাক লৈ যিটো প্ৰসংগ ওলাই আছে ইতিমধ্যে আপুনি ধুনীয়াকৈ বিশ্লেষণ কৰি দিছে যে গৰু বুলিয়েই নহয় যিকোনো জীৱ জন্তু কুৰবানী দিব পাৰে যি মানে নিয়ম মতে গতিকে এই মুহূৰ্তত যদি মই আপোনাক সোধোঁ কোনো দিশত এইবিলাক আচলতে সমাজত এটা বিক্ৰিয়া বিয়পাবৰ বাবে হিন্দু মুছলমান ৰাজনীতি কৰাৰ বাবে কোনো এছামে এই ধৰণৰ কিছুমান পন্থা হাতত লৈছে নেকি যে হিন্দুসকলে গো মাতাক পূজা কৰে আৰু সেইবাবে গো হত্যাক টাৰ্গেট কৰি লৈ পেলাই গৰুকে কুৰবানী দিয়াৰ সিদ্ধান্ত লৈছে নেকি আজি দেখিবলৈ পোৱা গৈছে প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াই কিছুমান বিস্ফোৰক মন্তব্য কৰিছে তেওঁ কৈছে যে পুলিচকে লাগিলে কুৰবানী দি দিম যদি গৰু হত্যাত বাধা দিয়ে কি ক'ব সেই ইছলাম লোকৰ বাবে আচলতে যিখন চলি আছে ইছলামত এইবিলাক নাই ধৰি লওক এইটো ইছলামত যে মই আপোনাক কষ্ট দি পেলাই মোৰ কুৰবানীটো কৰিম সেইটো ইছলামে শিকোৱা নাই মানে গৰুটো মানে সেই জীৱ জন্তুটো ধৰি লওক মানে এটা ষ্টেজৰ পিছতে কুৰবানী দিব পাৰি মানে যদি বেমাৰী বহুত কণ্ডিশ্যনছ আছে ইমান সহজ নহয় 1 নম্বৰ আৰু কোনোবাই যদি তেনেকৈ মন্তব্য কৰিছে এইটো আনকনষ্টিটিউচনেল আইনৰ ব্যৱস্থা ল'ব তাত আমাৰ ক'ব লগা একো নাই কিন্তু গৰুটোক লৈ পলিটিক্স মুছলমানক কুৰবানী গৰু কোনো ৰিলেশ্যন নাই মইতো বাৰে বাৰে কৈ আছোঁ এইটো কেৱল অকল মানে পলিটিকেল বেনিফিট চাম মানুহৰ পলিটিকেল বেনিফিটটোৰ কাৰণে এইবিলাক কৰি আছে আৰু ধৰ্মলৈ পলিটিক্স কৰাটো একদম সহজ তাৰমানে ধৰ্মটো যিহেতু আৱেগৰ লগত জড়িত হৈ থাকে কোনোবাই কাৰোবাৰ ধৰ্মৰ কথা বেয়াকৈ ক'লে আন ধৰ্মৰ মানুহ আৱেগিক হৈ যায় আৱেগিক হ'লে পলাৰাইজ হৈ যায় তো ঠিক তেনেদৰে এইটো চবৰে এটা অপজিট ৰিয়েকশ্যন থাকে তো সেইকাৰণে ধৰি লওক এই গৰুটোলৈ যিহেতু হিন্দুসকলে এইটো পূজা কৰে গৰু কাটিছে বুলি ক'লে অট'মেটিকলি হিন্দু মানুহখিনি ইম'চনেল হৈ যাব বা আৱেগিক হৈ যাব এইবিলাক বস্তু কৰিলে মানে পলিটিচাইজ হয় ভোট পলাৰাইজেশ্যন হয় পপুলাৰিটি পোৱা যায় তো এইবিলাক বস্তুৰ পৰা বিৰতি থাকিব লাগে আৰু গৰু লাগে আমি কুৰবানী নকৰোঁ চিম্পল কথা নকৰোঁ কুৰবানী আমি বেলেগ জন্তু কৰিম আমি কুৰবানীটোহে কৰিব লাগে মানে আল্লাহৰ যিটো অৰ্ডাৰ দিছে হুকুম দিছে অৰ্ডাৰটোৱে ফ'ল' কৰিব লাগে তাত গৰুৰ লগত কোনো কানেকশ্যন নাই হয় আচলতে যিহেতু কুৰবানী দলে মাজত বাৰে বাৰে কৈ আছোঁ আৰু এই সময়ত আচলতে ইমানেই সামাজিক মাধ্যম খুলিবই নোৱাৰে নিশ্চয়কৈ আপুনিও সামাজিক মাধ্যম খুলিলে দেখা পাব যদি কোনোবাই সমৰ্থন কৰিছে চৰকাৰৰ এই নিৰ্দেশ কোনোবাই সমৰ্থন কৰা নাই তাৰ মাজতে যেনেকৈ আমি নাম ল'লোঁ আলী আকবৰ মিয়া বা হুমায়ুন কবিৰ তেখেতসকলে আচলতে বিভিন্ন বিস্ফোৰক মন্তব্য কৰিছে যিটো আপুনি কোৱাৰ দৰে আচলতে সমাজত কিছুমান সাম্প্ৰদায়িক দিশত কিছুমান বেমেজালিৰ সৃষ্টি কৰাৰো এক ধাৰণা হ'ব পাৰে গতিকে এই মুহূৰ্তত আমি বাৰে বাৰে ক'ম যিসকলে চাই আছে আমাৰ এই বিশেষ পডকাষ্ট আচলতে গো হত্যাক লৈ আচলতে প্ৰকৃত আইনখন কি বা কেতিয়া এই আইনত কি কথা উল্লেখ আছিলে এই বিষয়ে আমি আজি সেয়েহে আলোচনা কৰি আছোঁ যিহেতু আমাৰ লগত জ্যেষ্ঠ অধিবক্তাগৰাকী আছে গতিকে আইনৰ দিশত যদি আমি চাবলৈ যাওঁ তেন্তে আপুনি কোৱা কথাখিনি স্পষ্টভাৱে উল্লেখ আছে আগৰ পৰাই নহয় জানো গতিকে তাকে লৈ ছ'চিয়েল মিডিয়াত এই যিটো চলি আছে ধৰি লওক আপুনি কোৱাৰ দৰে ইয়াত এটা ক্লিয়াৰিফিকেশ্যন দিব লাগিব যে কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট 2021 তাত আপোনাৰ ধৰি লওক এই মানে বকৰি ঈদ বুলি কোনো এক্সেম্পশ্যন নাই অৰ্থাৎ মানে বকৰি ঈদত যে আইনখন প্ৰযোজ্য নহ'ব তেনেকৈ কোনো কথা নাই আইনখনত তাৰ মানে বকৰি ঈদৰ ক্ষেত্ৰতো মানে কুৰবানীৰ ক্ষেত্ৰতো এই আইনখন প্ৰযোজ্য হ'ব তাৰ মানে আপুনি গো হত্যা এনি কণ্ডিশ্যন আপুনি কৰিব নোৱাৰে সিমানে কথা আইনখন ধৰি লওক এতিয়া এইখন আইন যদি বিশ্লেষণ কৰিব যায় বহুত সময় লাগিব কিন্তু মূল কথাটো এইটো হৈছে যে যেনেকৈ 5 কিলোমিটাৰ ৰেডিয়াছ টেম্পল থাকিব নোৱাৰিব এইবিলাক যিবিলাক কণ্ডিশ্যনছ আছে এইটো কুৰবানী ঈদৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব যিবোৰ SOP আছে SOP যিখিনি আছে আইনখনত যিখন আছে আইনখন এতিয়া SOP যিবিলাক কৰিছে আইনমতে কৰিছে আইনৰ বাহিৰত কৰিব নোৱাৰিব এতিয়া আইনখন থকালৈকে এই বস্তুটো চলি থাকিব হয় আইনখন কোনোবাই চেলেঞ্জ কৰিব লাগিব হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টত গৈ পেলাই যে এইটো আমাৰ ফাণ্ডামেণ্টেল ৰাইটটো ইনফ্লুৱেঞ্চ কৰিছে সেইটো এটা বেলেগ লাইন অফ লিটিগেশ্যন কিন্তু কথাটো হৈছে কি এই আইনখনত
আপোনাৰ বকৰি ঈদ বা কুৰবানীৰ কাৰণে কোনো এক্সেমশ্যন নাই, কোনো ৰেহাই দিয়া হোৱা নাই। এই আইনখন সাময়িকভাৱে আপোনাৰ কুৰবানী ঈদ বা বকৰি ঈদতো প্ৰযোজ্য হয়। হয়, আচলতে এই গো হত্যা আইনখনক লৈ আমি কথা পাতি আছোঁ। লগতে আমাৰ আন কিছুমান সমাজৰ সমস্যা আছে, যিটো আটাইতকৈ খুবেই গুৰুত্বপূৰ্ণ, যিটো আচলতে সমনাগৰিক সংহিতা বিধেয়ক বুলি যিখন কোৱা হয়, যিখন UCC বুলি চমুকৈ কোৱা হয়। এই UCC আইনখন আপোনাৰ ধৰি লওক উত্তৰাখণ্ড বা গুজৰাটৰ পিছতে অসমত এই টপিকটো খুব মানে ইমানেই চৰ্চা লাভ কৰিছে যে UCC আহিলে বহুতেই কৈছে যে ভাল হ'ব, বহুতেই কৈছে বেয়া হ'ব। UCC অহাক লৈ বহুতে কিছুমান ভুল ধাৰণা লৈ আছে এই UCC আইনখনক বা বিধেয়কখনক লৈ পেলাই। গতিকে UCC অহাৰ মাত্ৰকে মুছলমানসকলৰ কিবা অসুবিধা হ'ব নেকি? বহুতেই কিছুমান ভুল ধাৰণা কৰি আছে যে যিবোৰ নিয়ম বিবাহ বিচ্ছেদ বা আপোনাৰ বহু বিবাহ আইন, যিবিলাক আপোনাৰ ধৰি লওক সম্পত্তিৰ অধিকাৰ, যিবোৰ আপোনাৰ লিভ ইন ৰিলেশ্যনশ্বিপ, তালাকৰ ক্ষেত্ৰত বা বিভিন্ন ধৰণৰ সমস্যাবোৰ আছে, সেইবোৰৰ ক্ষেত্ৰত কিছুমানে কৈ আছে যে সমস্যা হ'ব। এই প্ৰক্ৰিয়াটো কি ধৰণৰ? চাওক, UCC ইউনিফৰ্ম চিভিল কোডটো আমাৰ কনষ্টিটিউশ্যনেল মেণ্ডেট হয়। প্ৰথম কথাটো আপুনি ক্লিয়াৰলি বুজি ল'ব আইনৰ কথাটো। আৰু এইটো আৰ্টিকল 44 ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচিত আহিছে। অৰ্থাৎ মানে এইটো লৈ পেলাই সংবিধানখনে ইয়াৰ ওপৰত কাম কৰিব। আৰু চেল এণ্ড অভাৰ, যিটো আৰ্টিকল 44ত আহিছে, দ্য ষ্টেট চেল এণ্ড অভাৰ, মানে যেতিয়া অনুকূল অৱস্থা আহে, অনুকূল যেতিয়া এটা ছিটুৱেশ্যন হয়, সেনেকুৱা সময়তহে আপোনাৰ ষ্টেটে আপোনাৰ UCC-খন আনিব। অনুকূল মানে কি? এতিয়া অনুকূল যিটো বুজাইছে, এইটো কোনটো ফাণ্ডামেণ্টেল ৰাইটত অহা নাই। এইটো UCC-টো যে বাধ্যতামূলক নহয়। এই ষ্টেট চেল এণ্ড অভাৰ যিটো আৰ্টিকলত আহিছে, আৰ্টিকল 44 ডাইৰেক্টিভ প্ৰিন্সিপাল, মানে এইখিনি প্ৰিন্সিপালৰ ওপৰত মানে ৰাজ্যখনে কাম কৰিব। অনুকূল আপোনাৰ অনুকূল পৰিৱেশটো এতিয়া ভাৰতবৰ্ষত অহা নাই। সেইটো আহিবলৈ আৰু 100 বছৰ 200 বছৰ লাগিব, য'ত আপোনাৰ খ্ৰীষ্টানছ হওক, যিমান ট্ৰাইবেলছ আছে, আনকি হিন্দু লটো দয়াভাগা, মিতাক্ষৰা, ভেদিক লজ, এই তিনিখন স্কুল আছে। এই তিনিখন স্কুলৰ মাজত ইনহেৰিটেঞ্চৰ বহুত আপোনাৰ ডিফাৰেঞ্চ আছে। দয়াভাগাত ডিফাৰেঞ্চ আছে, মিতাক্ষৰাত ডিফাৰেঞ্চ আছে, আপোনাৰ ল অফ ইনহেৰিটেঞ্চত। তে আপুনি যদি চাই, এই ধৰি লওক এই UCC-খন মানে ধৰি লওক এইবিলাক যিবিলাক আনি পেলাই আমি ধৰি লওক উত্তৰাখণ্ড কওক, গোৱাটো আনিছে, কিন্তু এইবিলাক ধৰি লওক কেৱল যিটো মই দেখা পাইছে, আমাৰ মুছলিমছৰ যিখিনি পাৰ্চনেল লত ইনক্লুড হয়, যেনেকৈ নিকাহ, ডাইভৰ্চ, এইকেইটাই বস্তু। নিকাহ হয়, ডাইভৰ্চ হয়, আপোনাৰ কি কয় ইনহেৰিটেঞ্চ হয়, এইকেইটা বস্তুৱে আমাৰ বেচিকেলি আপোনাৰ UCC-ত মানে আমাৰ পাৰ্চনেল লত আহে। তো সেই বস্তুকেইটাই টাৰ্গেট কৰি আছে। আৰু ইয়াৰ পৰা 6th শ্বেডিউল এৰিয়াখিনি এক্সেম কৰি দিছে। অৰ্থাৎ মানে ট্ৰাইবেল এৰিয়াজখিনিত এইবিলাক এপ্লিকেবল নহ'ব। নহ'লে আপোনাৰ তেতিয়াহ'লে কেনেকৈ UCC হ'ল? UCC সমসাময়িক নাগৰিক, জনজাতি লোকসকলৰ প্ৰতি কোনো নাই, সমসাময়িকটো নহ'ল। এইটো বেলেগ হৈ গ'ল। কেনেকৈ হ'ব এইটো বস্তু? UCC নহয়, এইটো কেৱল যিটো দেখা গৈছে আমাৰ মুছলমানৰ যিটো পাৰ্চনেল লত কেনেকৈ কাৰ্ভ কৰিব পাৰে, সেইটো এটা চেষ্টা। মানে মুছলমানক টাৰ্গেট কৰিছে নেকি? হয়, এইটো এনেকৈ দেখা গৈছে। কাৰণ যে আপুনি যদি বেলেগক ইনক্লুড কৰা নাই, এইখিনি মানুহৰ ওপৰত প্ৰযোজ্য নহয়, তে কেনেকৈ হ'ল UCC এইটো? আৰু যিখিনি বস্তু আনিছে, ডাইৰেক্টলি হওক ইনডাইৰেক্টলি হওক, আমাক এফেক্ট কৰি আছে ন বস্তুটো। ডাইৰেক্টলি ইনডাইৰেক্টলি আমাৰ মুছলিমৰ পাৰ্চনেল লটো ইনফ্লুৱেঞ্চ কৰি আছে বস্তুটো। আইনৰ যিটো কথা, আমাৰ ইনহেৰিটেঞ্চত ইনফ্লুৱেঞ্চ কৰি আছে। ইনহেৰিটেঞ্চ কেনেকৈ আপুনি ইনফ্লুৱেঞ্চ কৰিব নোৱাৰে এইটো বস্তু, কাৰণ কোৰাণত স্পেচিফিকেলি কৈ দিছে। কোৰাণত যিটো চেপ্টাৰ আছে নিচা, দ্য ওমেন, মহিলা বুলি এটা চেপ্টাৰ আছে কোৰাণত, তাত মহিলাই কিমান অধিকাৰ পাব স্পষ্টভাৱে লিখা আছে। ছোৱালী হিচাপে কিমান পাব, বোৱাৰী হিচাপে কিমান পাব, মাক হিচাপে কিমান পাব অধিকাৰ। আৰু এইখিনি যদি টোটেল কৰে 100তকৈ অধিক হৈ যায়। এতিয়া এইখিনি মৌলিক কথা নকৈ পেলাই চৰকাৰে এতিয়া কৈ আছে যে সমসাময়িক অধিকাৰ। এইটো কোৰাণে অলৰেডি দি থৈছে 1400 বছৰ আগত। তাৰ কাৰণে নতুনকৈ আইন আনিব নালাগে। আৰু আমাৰ মুছলমানখিনি সেইখিনিয়ে মানে। আৰু তাতে যিটো অন্তৰ্ভুক্ত হৈ আছে যে বহু বিবাহ, যিখন আইনখন বহুতে বিৰোধ কৰিছে, যে এজন পুৰুষে এগৰাকী মহিলাকে বিবাহ কৰিব লাগিব, বিয়া পাতিব লাগিব, তাতকৈ বেছি পাতিব নোৱাৰিব। যিখন বহু বিবাহ আইনখনক এছামে কিন্তু সমৰ্থন কৰিছে। আৰু এছামে কৈছে যে এইটো যিটো আমাৰ ধৰ্মত আছে বা যিটো কৰি আহিছে বহু লোকে, এই ধৰণৰ কিছুমান এগেইনষ্টতো গৈছে, বা বহুতেই এই কথাত মানে মাত মাতিছে যে কিয় এই ধৰণৰ আইন প্ৰযোজ্য কৰিব লাগে। এই ক্ষেত্ৰত কি ক'ব? বহু বিবাহখন যদি মহিলাৰ কাৰণে সুৰক্ষিত নহ'ব জানো?
নহয় চাওক, ইয়াত প্ৰথম কথা হৈছে যে বহু বিবাহটো ইছলামত নাই। আপোনাক মানে আপুনি কোৰাণখন যাব লাগিব ন, ইছলামিক লৰ চ'ৰ্চটো কি? আপুনি যেতিয়া ইছলামিক ল এটা ডিছকাছ কৰিব তাৰ চ'ৰ্চটো লাগিব, হয় মূল খুঁটিটো লাগিব। মূল খুঁটিটো হৈছে কোৰাণ আৰু হাদিছ। কোৰাণ হৈছে আল্লাহৰ বাণী, হাদিছ হৈছে আমাৰ হলি প্ৰফিটৰ বাণী, মানে আমাৰ প্ৰিয় নবীৰ বাণী। দুটা বস্তু, এই দুটা মূল বস্তু। হয় এতিয়া আপুনি যদি বহু বিবাহৰ কথা কৈছে, বহু বিবাহৰ কথা কোৰাণত কি কৈছে সেইটোহে আমি মানিম। হয় এতিয়া চৰকাৰে আইন আনক আইন নানক, কোৰাণত যিটো কৈছে সেইটো থাকি যাব। আৰু সেইটো অলৰেডি সুপ্ৰিম কোৰ্টৰ কেইবাটা জাজমেণ্টত আছে যে যিটো বস্তু স্পেচিফিক আছে তাত আৰু কোৰ্টেও নোসোমায়, ইণ্টাৰফেয়াৰ নকৰে, চৰকাৰেও ইণ্টাৰফেয়াৰ কৰিব নোৱাৰে। তো কোৰাণত স্পেচিফিকেলি কোৱা আছে যে তুমি 2জনী 3জনী বা 4জনীলৈ বিবাহ কৰিব পাৰিবা, কিন্তু তুমি যদি ভাবা, ইয়াতো কণ্ডিশ্যন দিছে, সেইটো পাৰ্মিছেবল, সেইটো মেণ্ডেটৰী কম্পালচৰি নহয়, বস্তুটো ৱৰ্ডিং চিনি বুজি ল'ব। সেইটো আপোনাক এলাও কৰিছে, কোৰাণে এলাও কৰিছে, 2জনী 3জনী বা 4জনী এলাও কৰিছে। এইটো আপোনাক বাধ্যতামূলক কৰা নাই যে কৰিবই লাগিব। আকৌ তাত কণ্ডিশ্যন দিছে, কিন্তু তুমি যদি ভাবা যে তুমি এই মহিলাগৰাকীকেইজনীৰ মাজত সমসাময়িক বিচাৰ কৰিব নোৱাৰা, তেতিয়াহ'লে তুমি এজনীয়ে বিয়া কৰা। মানে প্ৰথমতে কৈছে যে 3জনী 4জনী বিয়া কৰিব দিছে, এলাও কৰিছে, মানে মানে সেইটো এটা এডভাইজৰী, মানে এটা এডভাইজৰী নোট, এডভাইজ কৰিছে তুমি 3জনী 4জনী বিয়া কৰিব পাৰা, এলাও কৰিছে এইটো। কিন্তু তুমি যদি ভাবা, আকৌ লগতে কণ্ডিশ্যন কি যে তুমি ইহঁতৰ মাজত বিচাৰ কৰিব নোৱাৰা সমসাময়িক, তেতিয়াহ'লে তুমি এজনী বিয়া কৰা, সেইটোৱে তোমাৰ কাৰণে উত্তম। অৰ্থাৎ কি হৈছে, এজনীকে বেছি এমফেচিছ দিয়া হৈছে। তো এইবিলাক মিছ ইণ্টাৰপ্ৰেট কৰি পেলাই এনেই উল্টা পুল্টা এইবিলাক কৈ মূল কথাটোত আহক, মূল কথাটোৰ লগত ডিছকাছ কৰক কি আপোনাৰ কি হৈছে। আৰু কোনোবাই যদি এই কণ্ডিশ্যন ফুলফিল নকৰাকৈ, ধৰি লওক তাৰ কেপাচিটি নাই, এজনী ৱাইফে ৰাখিব নোৱাৰে, সি 2জনী বিয়া কৰিছে, সেইটো কোৰাণৰ ইছলামৰ আইনৰ বিপৰীত কৰিছে। কোৰাণে কি কৈছে চাপ'জ আপুনি, আৰু আমাৰ হলি প্ৰফিটে যে বিয়া কৰাইছে, তেখেতে কেনেকুৱা মহিলা বিয়া কৰাইছে? বিধৱা বিয়া কৰাইছে। এক্সাম্পল চিট কৰি গৈছে যে এজনী মহিলা গাভৰু বয়সত বিধৱা হৈ গ'ল, তাইক এতিয়া কি, তাইৰ চলিউশ্যনটো কি? মইতো এটা বেছিক কুৱেশ্যন ন। আমাৰ হলি প্ৰফিটে কৈছে তুমি নিকাহ কৰাই লোৱা। নিকাহ কৰাৰ লগে লগে আকৌ আমাৰ ইছলামত ল অফ ইনহেৰিটেঞ্চ আহি গ'ল। সেই মহিলাগৰাকীক আপুনি অধিকাৰ দিব লাগিব, ছ'চিয়েল এটা ৰিকগনিশ্যন পাই গ'ল, আপোনাৰ সম্পত্তিৰ অধিকাৰ পাই গ'ল, সমাজত ছিকিউৰ্ড হৈ গ'ল মহিলাগৰাকী। ঠিক আছে, এজনী ডাইভৰ্চি, আমাৰ হলি প্ৰফিটে কি হৈছে, এজনী কাম কৰা মহিলা, যুদ্ধত অহা মহিলা, যাৰ কোনো আশ্ৰয় নাই, নিৰাশ্ৰয় মহিলা, যাৰ কোনো মানে, এতিয়া নিৰাশ্ৰয় মহিলা এগৰাকীক তুমি এনেকৈ নিৰাশ্ৰয় হৈ পেলাই সেইটো হ'লে, আৰু মই সেইখিনি কথা ব্যাখ্যাত এইটো পাব্লিক প্লেটফৰ্ম হয়, আশ্ৰয় নিদিলে তাৰ ঠিক বিপৰীতটো হ'ব। এজনী নিৰাশ্ৰয় মহিলাক যদি আপুনি আশ্ৰয় নিদিয়ে, তাৰ ঠিক বিপৰীতটো হ'ব, সমাজখন হেৰি হ'ব, হয়নে নহয়? সেইটো নকৰি পেলাই আমাৰ ইছলামে কি, সেইটো নকৰি ইছলামে কি কৈছে, আপুনি 2জনী 3জনী 4জনীলৈ কৰিব পাৰা। কণ্ডিশ্যন কি দিছে? 4জনী কিন্তু সমানে চাব লাগিব। যেনেকৈ মই এক্সাম্পল দিছোঁ, 3 BHK, 4জনীকে 3 BHK দিব লাগিব। এখন গাড়ী মানে চব সমান, 4জনীক ধৰি লওক, 4জনী আপোনাৰ স্কুটাৰ, 4জনীক স্কুটাৰ, গাড়ী আছে, এইখিনি কণ্ডিশ্যন যদি কোনোবাই ফুলফিল কৰিছে, তাততো সেই কোনোবা এজনী যদি বিধৱা মহিলা বিয়া কৰিছে, কোনোবা এজনী যদি ডাইভৰ্চি বিয়া কৰিছে, কোনোবা এনেকুৱা বিধৱা মানুহ আছে, এনেকুৱা ডাইভৰ্চি আছে, মোৰ তাত কেছ এতিয়া কৰি আছোঁ, মাকো নাই, বাপেকো নাই, ককাইকো নাই, গিৰিয়েকে এৰি থৈ গুচি গ'লে কোনে ল'ব? সেই ছোৱালীজনী ডিপ্ৰেশ্যনত আপোনাৰ গুচি গৈছে, হয়, মানে কিবা এটা এক্সট্ৰিম ষ্টেপ ল'ব। তাই কেছ আমি এতিয়া ফাইল কৰিছোঁ, এতিয়া ডাইভৰ্চৰ কেছ। তেনে ক্ষেত্ৰত যদি প্ৰথমগৰাকী মহিলাৰ ক্ষেত্ৰত যদি চব ঠিকে থাকে, তেতিয়া প্ৰথমগৰাকী মহিলাৰ ক্ষেত্ৰত কি হ'ব? যদি এইটো চৰকাৰে নিশ্চয় তেখেতৰ পৰা এটা কনচেণ্ট ল'ব লাগিব, তেখেতৰ বা এনেকুৱা চিটুৱেশ্যন আমি ৰিভাৰ্চটো চাই, এজন মহিলাৰ মানুহ এজনী বেড ৰিডেন হৈ গ'ল, পেৰালাইচিছ হৈ গ'ল, একদম কোমাত গুচি গ'ল, সৰু সন্তান দুটা আছে, সন্তান দুটা কোনে চাব? মানুহটো কাম কৰিব ওলাই যাব। প্ৰেক্টিকেল কথা কৈছোঁ, কোৰাণখনটো আৰু সদায় কাৰণে ন, কোৰাণখনটো চেঞ্জ নহয়, কোৰাণখন একদম সদায় পৃথিৱী থকালৈ কোৰাণখন থাকিব। এনেকুৱা চিটুৱেশ্যন চবেই ফেচ কৰি থাকিব, আজি আছোঁ 100 বছৰ পিছতো এনেকুৱা চিটুৱেশ্যন থাকিব। তাৰ গোটেই চলিউশ্যনটো কোৰাণত দি দিছে
কোৰাণত কৈছে লিগেলাইজ কৰি লোৱা কোৰাণত কৈছে তুমি যদি এজনী মহিলাক আশ্ৰয় দিয়া লিগেলাইজ কৰি লোৱা সেইটোৱে কথা আৰু বাছ চিম্পল যদি কৰিব নোৱাৰা নালাগে এইটোতো কম্পালচৰি কৰি দিয়া নাই ন যে মেণ্ডেটৰি কৰি দিয়া নাই কৰিবই লাগিব যে মুছলমান হ'লে যে 4জনী বিয়া কৰিব লাগিব কোৰাণত এইটো কথা কোৱা নাই কোৰাণত সেইটোকে মই সুধিব বিচাৰিছোঁ সমাজত মানে সেইটোকে ভাবি থাকে নাই এইটো একদম ভুল ব্যাখ্যা এইটো আৰু যিসকলে আপোনাৰ এইটো ব্যাখ্যা কৰিছে ভুল ব্যাখ্যা আপোনালোকে কোৰাণখন পঢ়ি ল'ব যিসকলে আইন বনাইছে আইন বনোৱা মানুহখিনি কোৰাণখিনি আপোনাৰ কোৰাণখন পঢ়ি ল'ব এইটো টোটেল কেৱল মুছলমানক টাৰ্গেট কৰি কোৰাণৰ অপব্যাখ্যা কৰি এইবিলাক কথা আনি আছে আমিতো কেতিয়াও ছাপোৰ্ট নকৰোঁ যেতিয়া ধৰি লওক আমি ফেচবুকটোৰ কথাই মই এক্সাম্পল দিম যেতিয়া ফেচবুকটো খোলোঁ কমেণ্টত মানুহে সেইটোৱে ক'ব যে মুছলমান এজনে এগৰাকী মুছলমান ব্যক্তিয়ে 3-4গৰাকী বিয়া পাতিব পাৰে তেওঁলোকৰ ধৰ্মত কোৰাণত লিখা আছে এই ধৰণৰ কিছুমান পাৰমিছেবল তাত আকৌ এইটো কথা নকয় যে যদি সমসাময়িক বিচাৰ নকৰা তেতিয়াহ'লে এজনী বিয়া কৰা আৰু মই আপোনাক আৰু এটা কথা কৈ দিওঁ আপোনাক মই এইটো কথা খুব দৰকাৰ ইছলামৰ টিচিং ঠিক আছে মানে বিবাহৰ ক্ষেত্ৰত আপুনি যদি ফাইনেন্সিয়েলি কেপাচিটি নহয় আমাৰ মানে ইছলামৰ মহিলাৰ মানে চূড়া এটাই আছে মহিলাৰ ক্ষেত্ৰত দ্য ওমেন আজিকালি কোৰাণৰ ট্ৰেন্সলেশ্যন আছে পঢ়িলে চবেই পাব নেটতো এভেইলেবল আছে চূড়া নিচা দ্য ওমেন তাত স্পষ্টভাৱে মহিলাক কিমান ওপৰৰ মৰ্যাদা দিব দিছে আপুনি আচৰিত হৈ যাব হুব্বুল বৈত বুলি কয় মানে হাউচ ৱাইফ ক'ব নোৱাৰোঁ কুইন অফ দ্য হাউচ ৰাণীৰ নিচিনা ৰাখিব দিছে মোৰ ৱাইফক মই ৰাণী মানে হুব্বুল বৈত মানে কুইন অফ দ্য হাউচ মানে যিটো মানে এড্ৰেছ কৰিছে কোৰাণে চি ইজ দ্য কুইন অফ দ্য হাউচ কুইন মানে কি ৰাণী মহাৰাণী এজনী কেনেকৈ থাকে ইউ শ্বুড ট্ৰিট হাৰ লাইক ডেট মানে আপুনি আপোনাৰ ৱাইফক কুইন ঘৰৰ ৰাণীৰ নিচিনা ট্ৰিট কৰিব ৰাণী এজনী কেনেকৈ থাকে সেইটো হৈছে মহিলাৰ কনচেপশ্যন ষ্টেণ্ডাৰ্ড ইছলাম মিডিয়া এতিয়া মই আৰু এটা ইম্পৰ্টেণ্ট কথা কওঁ আপোনাক ছাপ'জ আৰু আল্টিমেটলি গৈ থৈ গোটেইখিনি এই যে 4জনী বিয়া কৰা যে পাৰ্মিশ্যনটো দিছে কি কণ্ডিশ্যনত দিছে যদি আপুনি সিহঁতক মেইনটেইন কৰিব পাৰে ইকুৱেলি যদি নোৱাৰে এজনী কৰক আৰু যদি এজনী কৰাৰো কেপাচিটি নাই কি কৈছে আপুনি বিয়া নাপাতিব আৰু আপুনি আপোনাৰ ছেক্সুৱেল আৰ্জটো কণ্ট্ৰল কৰাৰ কাৰণে আপুনি ফাষ্টিং থাকক গোটেই বছৰ ফাষ্টিং থাকক এইবিলাক কথাটো নকয় কোনোৱে ছাপ'জ মই এটা মানুহৰ মানে মই যিখিনি কথা হাদিছৰ কথা এটা ডেকা ল'ৰা গৈ পেলাই ক'লে যে মই ছেক্সুৱেল আৰ্জটো কণ্ট্ৰল কৰিব নোৱাৰোঁ আৰু এতিয়া মই মানে কোনোবা এজন মহিলাৰ লগত অবৈধ সম্পৰ্ক কৰিব নোৱাৰোঁ মই এতিয়া বিয়া কৰিব খুজিছোঁ হলি প্ৰফিটক গৈ ক'লে তো হলি প্ৰফিটে ক'লে তোমাৰ ফাইনেন্সিয়েল কেপাচিটি আছে নে কৈছে নাই কৈছে তুমি তেতিয়াহ'লে ৰোজা ৰাখা ফাষ্টিং কৰা যেতিয়ালৈকে তুমি ফাইনেন্সিয়েলি কেপেবল হৈ নোযোৱা বিয়া নাপাতাৰ কাৰণে বস্তুটো বুজিছেনে সেইটো প্ৰহিবিশ্যন আছে যে তুমি যদি মেইনটেইন কৰিব নোৱাৰা কাৰণ মহিলা এজনী হুব্বুল বৈত কৈছে বস্তুটো মিলাব হুব্বুল বৈত ৰাণী মই বিয়া কৰি আনি ৰাণীৰ নিচিনা ৰাখিব লাগিব তাইক এজ পাৰ কোৰাণ কোনোবাই মানা নাই সেইটো ইছলাম বিৰোধী ইছলাম বস্তুটো বুজিটো লওক ৰাণীৰ নিচিনা ৰখাৰ যদি কেপাচিটি নাই তে তুমি বিয়া নকৰি তুমি বিপৰীত জেগাত তুমি ৰোজা ৰাখা ফাষ্টিং কৰা ভোকত থাকা যাতে তুমি তোমাৰ ছেক্সুৱেল আৰ্জটো কণ্ট্ৰল কৰিব পাৰা এইটো আছে আপোনাৰ ইছলামৰ টিচিং এইখিনি কথা মানে মেনশ্যন আছে ন আছে মই এইবিলাক কিতাপ চাই আপোনাক কৈ আছোঁ চ' বস্তুটো মানে মিছ ইণ্টাৰেপ্ট কৰি এটা হেৰি কৰি এনেই এটা আবহাৱা ওলাই পেলাই এইটোতো এইবিলাক মানে যিটো ছাবজেক্টৰ নলেজ নাই বা যি বিষয়ে নাজানে এই বিষয়ে কমেণ্ট কৰাৰ দৰকাৰ নাই ন হয় আচলতে সেইকাৰণে মই সুধিলোঁ মানে সামাজিক মাধ্যম খুলিবই নোৱাৰে খুলিলে আপোনাৰ যিকোনো এটা কোনোবা এজনে বাইট দিলেও বা যদি আমি এটা বাতৰিও কৰোঁ ঈদক লৈ যদি বাতৰি থাকোঁ তাতো মানুহে কমেণ্ট কৰিব এজন মুছলমান ব্যক্তিক লৈ পেলাই গতিকে এই ধৰণৰ কিছুমান যিবোৰ ভুল ধাৰণা কিছুমান হৈ আছে এইবিলাকৰ পৰা আচলতে আমাৰ সাম্প্ৰদায়িক দিশত বহুত বেয়া প্ৰভাৱ পৰিছে মুনাফা হৈ আছে মুনাফা হৈ আছে হয় আৰু তাৰ পাছতে আমি বহু বিবাহৰ কথা পাতিলোঁ গতিকে ভালদৰে খুব সুন্দৰভাৱে বিশ্লেষণ কৰিছে বহু নজনা কথা বহুতেই হয়তো জানিব পাৰিছে লগতে যিটো লিভ ইন ৰিলেশ্যনশ্বিপ এই টপিকটো যদি যাওঁ আজি কেইদিনমানৰ পূৰ্বে খুব এই টপিকটো একদম হাহাকাৰ লগাইছে অসমত বহুতে কৈছে যে এজন প্ৰাপ্তবয়স্ক লোকে লিভ ইন ৰিলেশ্যনশ্বিপত থাকিব পাৰে বা এগৰাকী যুৱতীৰ সৈতে বা যুৱকৰ সৈতে এই ক্ষেত্ৰত আচলতে UCCখন অনাক লৈ পেলাই মই কৈছোঁ যিহেতু বহু সময়ত বহুকেইজনেই বিতৰ্কিত মন্তব্য কৰি থাকে যে এই ক্ষেত্ৰত এই টপিকটো মুছলমানসকলে একচেপ্ট নকৰে বুলি কি ক'ব এই ক্ষেত্ৰত শুনিলোঁ এইবিলাক মানে
এই যিখন বৰ্তমান অসম চৰকাৰে এখন ড্ৰাফ্ট যে দিছে 4-5টা বস্তুৰ ওপৰত UCCৰ ওপৰত অলৰেডি সুপ্ৰিম কোৰ্টে জাজমেণ্ট দি থৈ দিছে তাত আৰু চৰকাৰে কেনেকৈ ইণ্টাৰফেয়াৰ কৰি আইন আনিব এইটো অট'মেটিকলি ইনফেক্ট ৱাছ সুপ্ৰিম কোৰ্টে স্বীকৃতি দি থৈ দিছে আপুনি লিভ ইন ৰিলেশ্যনত থাকিব পাৰে য়েছ তেতিয়া আপুনি কেনেকৈ আইন আনিব তাৰ ওপৰত 1 নম্বৰ কথা 2 নম্বৰ কথা সুপ্ৰিম কোৰ্টে গাইডলাইন কি দিছে যে আপোনাৰ যদি সন্তান হয় ইউ শুড মানে সেই সন্তানটোৰ লিগেল ৰিকগনিশ্যন পাব লাগিব অধিকাৰ পাব লাগিব সম্পত্তিত সুপ্ৰিম কোৰ্টে সেইটো গাইডলাইন এটা অৰ্ডাৰ দি থৈ দিছে UCC মানে লিভ ইন ৰিলেশ্যনৰ ক্ষেত্ৰত তো সেই সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটো অৱমাননা কৰি এখন আইন কেনেকৈ আনিব আনিব লাগে বুলিতো আনিব নোৱাৰিব ন সেনেকুৱা কথা এইটো অলৰেডি আৰু এইটো আমিতো ইছলামিক এইটো এনকাৰেজ নকৰে বা হেৰি নকৰে লিভ ইন ৰিলেশ্যন সেইকাৰণে কৈছোঁ তুমি নিকাহ কৰি লোৱা সমাজত স্বীকৃতি দিয়া অবৈধ কামৰ পৰা বাচি থাকা সম্পত্তিৰ অধিকাৰ দিয়া সেইটোৱে কথা আৰু অলৰেডি সুপ্ৰিম কোৰ্টো সেইখিনিয়ে কৈছে যে লিভ ইন কৰিলে যদি সন্তান সন্ততি তুমি ৰিকগনিশ্যন দিব লাগিব তুমি ক'ৰবাত গ'লে তুমি ID হেৰি কৰিব লাগিব চাৰ্টিফিকেট দিব লাগিব যে উই আৰ লিভিং টুগেডাৰ সেনেকুৱা কথা আৰু হয় 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 তাৰ লগতে আমি বাল্য বিবাহৰ কথাও পাতিম বাল্য বিবাহৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ অহা মাত্ৰকে চাৰিদিশে অভিযান চলিছিলে আৰু এই অভিযানত বহু সংখ্যক লোক বহু হাজাৰ হাজাৰ লাখ লাখ লোক গ্ৰেপ্তাৰো হৈছিলে আৰু এই বাল্য বিবাহ ৰোধ কৰাক লৈ কি কি কথা প্ৰকাশ কৰা আছে কুৰাণৰ মতেই হওক বা যিখন আপোনাৰ ধৰি লওক মুছলিম পাৰ্চনেল ল'বিলাক আছে তাত কি কথা মেনশ্যন আছে কি বাল্য বিবাহটো বাৰে বাৰে ক'ব বিচাৰে যে মুছলমান ধৰ্মৰ লোকে বাল্য বিবাহ বেছিকৈ কৰে বুলি কি ক'ব এই ক্ষেত্ৰত নাই শুনি লওক প্ৰথম কথা হৈছে বাল্য বিবাহটো মানে আমাৰ ইছলামত বাল্য বিবাহ বুলি স্পেচিফিক নাই এট দ্য এজ অফ পিউবাৰ্টি বুলি আছে প্ৰাপ্য বয়স কোনো বয়স নিৰ্ধাৰিত কৰা নাই প্ৰাপ্য বয়স মানে প্ৰাপ্য বয়সৰ সময়ত বিবাহ কৰিব দিছে প্ৰাপ্য বয়সটো 18 বছৰ হ'ব পাৰে 21 বছৰ হ'ব পাৰে বা তাৰ তলৰো হ'ব পাৰে আৰু সেইকাৰণে সুপ্ৰিম কোৰ্টে যেতিয়া কৈছে পাৰ্চনেল লত এটা যে বস্তু থাকে তাত আমি ইণ্টাৰফেয়াৰ নকৰোঁ এইটো হৈছে আমাৰ ইছলামিক পাৰচেপশ্যন 2 নম্বৰ কথা এই যে চাইল্ড মেৰিজৰ কথা UCCত আনিছে অলৰেডি এখন আইন আছে প্ৰহিবিশ্যন অফ চাইল্ড মেৰিজ এক্ট ভাৰত চৰকাৰৰ চেণ্ট্ৰেল আইন এখন আছে আইন থকাৰ পিছত আকৌ নতুনকৈ এটা সেই বস্তুটো আকৌ নতুনকৈ আকৌ UCCত আনাৰটো আপোনাৰ বস্তুটো থকা নাথাকা সমানে হৈ গ'ল অলৰেডি এখন আইন আছে ন ডিষ্ট্ৰিক্ট কমিটি বনোৱা আছে য'ত চাইল্ড মেৰিজ হ'লে গৈ লগে লগে DCA যাব হেৰি যাব আপোনাৰ এৰেষ্ট কৰিব মানুহখিনিক আপোনাৰ হেৰি এখন আইন আছে তাত আকৌ সেই আইনত থকা বস্তুটো আকৌ নতুনকৈ UCC আনাৰ মানে এইটো কোনো প্ৰয়োজনেই নাছিলে আইনখন আছে আইনখন তাতকৈ UCCত আনাতকৈ আইনখন ভালকৈ ইমপ্লিমেণ্ট কৰক আপোনাৰ এফেক্ট কৰক হয় এইবিলাক বস্তু আচলতে আইনৰ মতে কেতিয়াবাই দি থোৱা আছে কাৰ্যকৰী হোৱাকৈ কেতিয়াবাই দি থোৱা আছে এতিয়া আৰু এটা ধৰি লওক আনি এতিয়া কি আইনখন প্ৰযোজ্য কৰক না এনেই এটা চমক দেখাই এটা পলিটিকেল চমক দেখাইতো চাইল্ড মেৰিজ প্ৰহিবিশ্যন এক্ট যিখন আছে সেইখন ইমপ্লিমেণ্ট কৰক ভালকৈ হয় আৰু তাৰ সমান্তৰালকৈ আন এটা খুবেই গুৰুত্বপূৰ্ণ বিষয়বস্তু হৈছে উচ্ছেদ যিটো আচলতে আমাৰ নিৰ্বাচনৰ আগৰ পৰাই হওক আজি বহু দিন ধৰি উচ্ছেদ এই বিষয়টো আচলতে আটাইতকৈ চৰ্চাৰ বিষয় হৈ পৰিছে বহু সংখ্যক লোকৰ ঘৰ বাৰী নাইকিয়া হৈ গৈছে বা বুলডোজাৰ ভাঙি পেলোৱা হৈছে এতিয়া সেইসকল লোকৰ ক্ষেত্ৰত কেনেকুৱা কি এতিয়া প্ৰক্ৰিয়া হাতত ল'ব বা ধৰি লওক তেওঁলোকে ঘৰ দুৱাৰ আকৌ পুনৰাই পাব নে কেনেকুৱা ধৰণৰ যদি আমি ল মতে যাওঁ ইয়াত ধৰি লওক উচ্ছেদৰ ক্ষেত্ৰত আপোনাক মই কওঁ এইটো উচ্ছেদটো 2011ত সুপ্ৰিম কোৰ্টৰ ইণ্ডিয়াৰ ডিভিজন বেঞ্চৰ এটা অৰ্ডাৰ আছে জগপাল সিং ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া সেই অৰ্ডাৰত পেৰা 23ত স্পেচিফিক গাইডলাইন দিয়া আছে পেন ইণ্ডিয়া অকল অসম নহয় পেন ইণ্ডিয়া লেভেলত যিমান আপোনাৰ ফৰেষ্টৰ মাটি আছে গেজিং লেণ্ড আছে ৰিজাৰ্ভ ফৰেষ্ট আছে চৰকাৰী মাটি আছে যিমান আছে সেইবিলাক মাটি বেদখল মুক্ত কৰিব দিছে পেন ইণ্ডিয়া মানে প্ৰত্যেকখন ৰাজ্যত ঠিক আছে এইটো এটা সেই গাইডলাইনটো আছেই তে এইবিলাক মাটি বেদখল হ'বই লাগিব কিন্তু তাত আকৌ কণ্ডিশ্যন দিছে কি সেই অৰ্ডাৰটোত যে মানুহ যেতিয়া বেদখল কৰিব যদি কোনোবাই চৰকাৰী মোৰ মাটি আছে তাৰ তৎসত্ত্বেও মই বেলেগৰ মাটিত গৈ চৰকাৰী মাটিত মই দখল কৰিছোঁ তে মই এনক্ৰ'চাৰ্ছ হয় বেদখলকাৰী হয় সেইমতে মোৰ আইনী ব্যৱস্থা হ'ব কিন্তু এজন মানুহ ধৰি লওক তাৰ ক'তোতে মাটি নাই মাটি নাথাকাৰ কাৰণে সি ক'ৰবাত এক জেগাত আশ্ৰয় লৈছে চৰকাৰৰ কাম কি হ'ব ৱেলফেয়াৰ ষ্টেট হিচাপে যে সেই মানুহটোক তাৰ এটা মাটি দিব লাগিব
অঁ এইটো আছাম লেণ্ড পলিচি 2019 বা যিমান লেণ্ড পলিচি হৈছে অসমত 46 হৈছে 71 হৈছে 65 হৈছে এইবিলাক চব লেণ্ড পলিচিত আপোনাৰ এইটো স্পষ্ট আছে যে ভূমিহীন মানুহখিনিক মাটি দিব লাগিব ক'ত যাব কাৰণ মানে ধৰি লওক প্ৰায় সংখ্যক মাটি নাই কাৰণেতো মানুহবিলাক বেলেগৰ জেগাত গৈ আছে মাটি থাকিলেতো নিজৰ ঘৰ মাটি কৰি থাকিলে হয় সেই মানুহখিনি উচ্ছেদ কৰি দিলে উচ্ছেদ কৰি তাতে আছে এতিয়া ক'ত যাব মানুহখিনি তাতো যাবলৈ জেগা নাই আপুনি য'ত য'ত উচ্ছেদ হৈছে চাব মানুহখিনি সেই আশে পাশে কেম্প কৰি আছে এই ক্ষেত্ৰত আমি হাইকোৰ্ট ইয়াৰ এতিয়া শেষ ফলাফলটো কি হ'ব আচলতে সেইটোৱে আমি এটা হাইকোৰ্ট কৰিছিলোঁ ধৰি লওক গোৱালপাৰা হাছিলা বিল এৰিয়াত তাত 570টা পৰিয়াল সেই অঞ্চলৰ উচ্ছেদিত পৰিয়াল যিহেতু যাবলৈ জেগা নাই তাতে আছে কেম্পত আকাশৰ তলত এনেকৈ ত্ৰিপাল বান্ধি তাত পেচাব পায়খানাৰ অসুবিধা এতিয়া আমি হাইকোৰ্টত এটা ৰিট ফাইল কৰিছিলোঁ ৰিট পেটিশ্যন এটা সেই ৰিট পেটিশ্যনটোত আমি এইটোৱে বিচাৰিছিলোঁ যে মৌলিক অধিকাৰ যিখিনি আছে ফাণ্ডামেণ্টেল ৰাইট সেই ৰাইটখিনি আমাক দিব লাগে মানুহ হিচাপে এজন হিউমেন বিং ভাৰতৰ সংবিধানত যিখিনি আমাক মৌলিক অধিকাৰ দিছে সেই অধিকাৰখিনি দিব লাগে এতিয়া হাইকোৰ্টে অলৰেডি এটা ডাইৰেকশ্যন দিছে যে এখেতসকলক চেনিটেশ্যন আপোনাৰ কি কয় ৰেচনৰ ব্যৱস্থা মেডিকেলৰ ব্যৱস্থা খোৱা পানীৰ ব্যৱস্থা এইবিলাক চব কৰিবলৈ অলৰেডি ডাইৰেকশ্যন দিছে আৰু 33 লাখ টকা অসম চৰকাৰক ৰিলিজ কৰিব দিছে যে এখেতসকলৰ এইবিলাক গোটেই বস্তু বাহানি যোগাৰ কৰাৰ কাৰণে আৰু আমি আল্টিমেটলি কেছটো কৰি আছোঁ যে ভূমিহীন হয় মানুহখিনি এই মানুহখিনিক মাটিৰ ব্যৱস্থা কৰি দিব লাগে এই কেছটো চলি আছে এতিয়া ইমিডিয়েট টেম্পৰাৰী যিখিনি সুবিধা পাব লাগে মৌলিক অধিকাৰ সেইখিনি পাইছে কিন্তু চৰকাৰে যিখিনি আচলতে বেদখল কৰাৰ মাটিখিনি যিখিনি বেদখল মুক্ত কৰি আছে তেনে ক্ষেত্ৰত বেদখল মুক্ত হ'ব লাগে বেদখল মুক্ত কিন্তু ইয়াত মানে এটা চৰকাৰে মানে কমপ্লিট হোৱা নাই বস্তুটো এটা প্লেন লৈ কৰিব লাগে ফুল ফ্লেজ এটা পূৰা ব্লু প্ৰিণ্ট এটা লৈ কৰিব লাগে কেনেকৈ কৰিব লাগে যে ইমান 100 ঘৰ মানুহ চৰকাৰী মাটিত আছে তাত আইডেণ্টিফাই কৰক তাত লেণ্ডলেছ মানুহ কোনখিনি যিখিনি আপোনাৰ ভূমি থকা স্বত্বেও চৰকাৰী মাটি দখল কৰে যে বেদখলকাৰী আইনগতভাৱে ব্যৱস্থা ল'ব লাগে চাব যিখিনি মানুহ মাটি নাই প্ৰকৃততে জেনুইনলি লেণ্ডলেছ পিপুল এই লেণ্ডলেছ মানুহখিনিক ক'ৰবাত বেলেগ চৰকাৰী মাটিৰ পাট্টা দিয়াৰ ব্যৱস্থা কৰিব লাগে তাৰপিছত উচ্ছেদ কৰক উচ্ছেদ কৰিব নাই মানুহখিনি গুচি যাব তেনেকৈ কৰিছে আপোনাৰ আপোনাৰ মঙলদৈত যিটো এই যে উচ্ছেদটো হৈছিলে দৰঙত এই গৰুখুটিত কিছু প্ৰায় সংখ্যক মানুহক অসম চৰকাৰে মাতি দিছে ভূমিহীন মানুহ ক'ত যাব তো সেনেকৈ এটা প্লেন প্ৰগ্ৰাম কৰি ল'লে তেতিয়া এইবিলাক এই ঘৰ ভাঙা মানুহখিনি নিজে আঁতৰি গ'ল সেই বেলেগ এক জেগাত সিহঁতে বান্ধি ল'লে বস্তুটো এটা এমিকেবল ছেটেলমেণ্ট কৰিলে এইবিলাক ইছ্যু নাহে আননেচেচাৰী আকৌ কোৰ্টত যোৱা কোৰ্টে অৰ্ডাৰ দিয়া আকৌ চৰকাৰে কম্পেনচেট কৰা এইটো চৰকাৰে মানে এনেই মোৰ ফালৰ পৰা সুধিছোঁ চৰকাৰেতো একচেপ্ট কৰিবনে বা তেওঁলোকক কৰি আছে হাছিলা বিলত দি আছে চেনিটেশ্যন লেট্ৰিন বহাইছে পাব্লিক হেল্থ ডিপাৰ্টমেণ্টৰ পৰা খোৱা পানী মানে অসমতে তেওঁলোকক অসমতে দিব ক'ত যাব ভাৰতীয় নাগৰিক ক'ত যাব আইনগতভাৱে ভাৰতীয় নাগৰিক ক'ত যাব মানে মাটি চৰকাৰী মাটিত কিবা এটা হেৰি কৰি দিব লাগিব UCCলৈ যদি মই পুনৰবাৰ ঘূৰি যাওঁ এটা কথা আচলতে প্ৰশ্ন এতিয়া মনত আহিছে এই প্ৰশ্নৰ বিষয়ে মই জানিব চেষ্টা কৰিম আপোনাৰ পৰা যিটো আচলতে UCC যিবোৰ নিয়ম বলবৎ হ'বলৈ গৈ আছে বা প্ৰযোজ্য হ'বলৈ গৈ আছে যিটো আপোনাৰ বিবাহ পঞ্জীয়ন কৰাৰ কথা উল্লেখ কৰিছে বিবাহ পঞ্জীয়ন ক্ষেত্ৰত এইটো বহুতেই কৈ আছে যে পূৰ্বৰ পৰাই চলি আহিছে বুলি কৈছে কিন্তু চৰকাৰে নতুনকৈ এখন আইন আনিছে গতিকে এইটোত কি ক'ব আচলতে বিবাহ পঞ্জীয়নৰ ক্ষেত্ৰত এইটো পূৰ্বৰ নিয়ম নে নতুনকৈ চৰকাৰে অনাৰ পাছতহে প্ৰযোজ্য হ'বলৈ গৈ আছে নহয় এইটো একচুৱেলি চাওক আপোনাৰ এইটো আপোনাৰ 2008 নে 9 নে কিমান মই একজেক্ট ইয়েৰটো পাহৰি গৈছোঁ সীমা ভাৰ্চেছ অশ্বিনী কুমাৰ বুলি এটা কেছ হৈছিলে সুপ্ৰিম কোৰ্টত আৰু এই কেছটোত এটা দীঘলীয়া ৰায়দান দি পেলাই সুপ্ৰিম কোৰ্টৰ মানে লাৰ্জাৰ বেঞ্চে গোটেই ইণ্ডিয়াৰ চিফ ছেক্ৰেটেৰীবিলাকক ডাইৰেকশ্যন দিছিলে যে আপোনালোকে ষ্টেটবিলাকক মানে বিবাহ আৰু ডাইভৰ্চটো কম্পালচৰিলি ৰেজিষ্টাৰ কৰাৰ ব্যৱস্থা কৰক কম্পালচৰি ৰেজিষ্ট্ৰেশ্যন অফ মেৰিজেছ এইটো এটা সুপ্ৰিম কোৰ্টৰ ডাইৰেকশ্যন আছে তো সেই ডাইৰেকশ্যন মতে আপোনাৰ ধৰি লওক 2010ত তেতিয়া মুছলমান আমাৰ যিখিনি মানুহ আছে সিহঁতৰ তেতিয়া কাজী একখন আছিলে 1935 এটা কাজী মানে আমাৰ মুছলিম মেৰিজ এণ্ড ডাইভৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 সেই আইনত তেতিয়া 2010ত গেজেট নটিফিকেশ্যন দি পেলাই আপোনাৰ এই কম্পালচৰি শব্দটো ইনচাৰ্ট কৰি দিয়া হ'ল সেই আইনখনত তাৰপিছৰ পৰা 2010ৰ পৰা এই কম্পালচৰিলি কাজীৰ তাত মুছলিম বিবাহ আৰু ডাইভৰ্চবিলাক পঞ্জীয়ন হৈ আছিলে আৰু ক্ৰমান্বয়ে 2024ত অসম চৰকাৰে আপোনাৰ এই আইনখন বাতিল কৰি দিলে
দ্য মুছলিম মেৰিজ এণ্ড ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 বাতিল কৰাৰ পিছত কম্পালচৰি মুছলিম মেৰিজ এণ্ড ৰেজিষ্ট্ৰেশ্যন এক্ট 2025খন আনিলে আইনখনটো আনিলে হয় কিন্তু আইনখনত আপোনাৰ এতিয়া কোনো সেই আইনমতে যিবিলাক ৰুলছ বনাব লাগে ৰুলছবিলাক বনোৱা নাই এতিয়ালৈকে তাৰপিছত আপোনাৰ অফিচাৰ্ছ এপইণ্ট কৰিব লাগে অফিচাৰ্ছবিলাক এপইণ্ট কৰা নাই তাত চলমেনাইজেশ্যনৰ কথা আছে যে বিয়াখন যে পঢ়াইছে সেই পঢ়োৱা নথিটো বা প্ৰমাণটো ক'ত দিব সেই চলমেনাইজেশ্যনখন কোনে দিব এইবিলাক এনেকৈ এটা হেঙিঙত থৈ দিছে অসম চৰকাৰে এতিয়ালৈকে সেইকাৰণে মানুহখিনি বহুত অসুবিধা বিশেষকৈ পঞ্জীয়ন আৰু আপোনাৰ মানে বিবাহ আৰু ডাইভৰ্চৰ ক্ষেত্ৰত বহুত অসুবিধাত আছে মানুহখিনি কাৰণ এতিয়ালৈকে আগৰ আইনখন বাতিল কৰি দিলে আৰু নতুন আইনখন এতিয়ালৈকে কমপ্লিটলি ৰুলছ ল এইবিলাক ফ্ৰেম কৰা নাই সেনেকুৱা চিটুৱেশ্যন আৰু সেইকাৰণে আৰু আজিৰ ডেটত মুছলমান পুৰুষৰ কাৰণে বা মহিলাৰ কাৰণে মানে বিয়াটো বা ডাইভৰ্চটো ৰেজিষ্টাৰ কৰা বা হেৰি কৰা কোনো তেনেকৈ এখন আইন নাই যদি স্পেচিয়েল মেৰিজত হৈছে কোৰ্টত গৈ যদি স্পেচিয়েল মেৰিজত হোৱা নাই তেতিয়াহ'লে কোনো আইনে নাই এতিয়ালৈকে এইটো এটা বহুত ডাঙৰ মানে বহুত মানুহ ক্ষতি হৈ আছে ইয়াৰ পৰা হয় গতিকে এইখন প্ৰযোজ্য হোৱাৰ মাত্ৰকে ধৰি লওক যি নতুনকৈ আকৌ অলৰেডিটো প্ৰযোজ্য কৰি থৈ দিছে ন সুপ্ৰিম কোৰ্টে প্ৰযোজ্য কৰি থৈ দিছে মই এতিয়া মানে ধৰি লওক ইয়াত যিখিনি UCCত বস্তু আহিছে অলৰেডিটো এইবিলাক চেটেল বস্তু এইবিলাকতো অলৰেডি সুপ্ৰিম কোৰ্টে দি ডাইৰেকশ্যন দি থৈ দিছে আগতো এইবিলাক আইন বনি এইবিলাক কম্পালচৰি চলি আছিলে আকৌ নতুনকৈ কিয় আনি আছে কি কথা কি বতৰা মানে UCCৰ নামটো লৈ পেলাই নতুনকৈ আনি আছে একেই কথা তাত নতুন বস্তু একো নাই নতুনতো একো নাই তাত আগৰখিনিয়ে নতুন বস্তু একো নাই তাত গতিকে দাদা আপুনি আমাক ইমানখিনি সময় দিছে আচলতে বহু সমাজৰ কিছুমান যিবোৰ প্ৰসংগ চৰ্চা পাই থাকে বাৰে বাৰে আমি বিশেষকৈ ঈদৰ প্ৰাক্ষণত বাৰে বাৰে ক'ম কুৰবানীক লৈও ইমান বিতৰ্ক ইমান চৰ্চা এই ধৰণৰ কিছুমান যিবোৰ নীতি নিয়ম আগৰ পৰা চলি আহিছে আইনমতে লমতে গতিকে সেইখিনি আমাক খুব সুন্দৰভাৱে বিশ্লেষণ কৰিছে হয়তো আপুনিও জানি উপকৃত হৈছে যিবোৰ ভুল ধাৰণা সমাজত বিয়পি আছে সেইবোৰৰ পৰা আচলতে আমি সজাগ হ'ব লাগে নহয় জানো গতিকে এই ধৰণৰ কথাখিনি আমাক ইমান ধুনীয়াকৈ জনাই দিছে তাৰ বাবে থাকিল ধন্যবাদ হয় আচলতে দৰ্শকসকল আজি আমাৰ এই বিশেষ পডকাষ্ট আমি ইমানতে সমাপ্ত কৰিব লাগিব আমাৰ বিশেষকৈ এইবোৰ সমস্যা আমি যিবোৰ কথা পাতিলোঁ ইতিমধ্যে কুৰবানী ঈদৰ পৰা আৰম্ভ কৰি যিবোৰ আচলতে উচ্ছেদৰ পৰা আৰম্ভ কৰি UCCৰ প্ৰযোজ্য হোৱাৰ পৰা পূৰ্বৰ পৰা সুপ্ৰিম কোৰ্টে কি কথা কৈ থোৱা আছে বা প্ৰকাশ কৰা আছে এই সন্দৰ্ভত আমি সবিশেষ খবৰ জানিব পাৰিলোঁ তাৰ বাবে আচলতে সকলোৱে মোৰ দৰে সকলোৱে হয়তো উপকৃত হৈছে গতিকে চাই থাকিব আমাৰ এই ধৰণৰ বিশেষ পডকাষ্ট